ৰাজ্যজুৰি বিভিন্ন স্থানত আজি উদযাপন হৈছে শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুদিন উপলক্ষে ৰাজ্যত বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে অনুষ্ঠিত কৰিছে ৰূপকোঁৱৰ কুঁৱৰী শিল্পী দিৱস। মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত অৱস্থিত এটা বাসগৃহ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ, যিটো বাসগৃহত জ্যোতিপ্ৰসাদ আগৰৱালাই ইয়াত শৈশৱ পাৰ কৰিছিল। ইয়াত বিভিন্ন ধৰণৰ সৃষ্টিৰাজি, অসমীয়া সাহিত্যৰ যি সৃষ্টিৰাজি ৰচনা কৰিছিল, ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিভিন্ন সংগ্ৰহ সৃষ্টিৰাজি সংগ্ৰহ কৰি ৰাখিছে দেৱীপ্ৰসাদ বাগৰুদিয়াই। ইয়াতনো কি আছে, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কেনেদৰে ইয়াত ৰচনাৰাজি সৃষ্টি কৰিছিল, এই সমগ্ৰ দিশ সামৰি আমাৰ এই প্ৰতিবেদন চাওঁ আহক। এয়া হৈছে অসমীয়া কৃষ্টি সংস্কৃতিক চহকী কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জ্যোতিতীৰ্থ, য'ত জন্ম হৈছিল মহান মনীষী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ। অসমীয়া সাহিত্য সংস্কৃতিলৈ অমূল্য অৱদান আগবঢ়োৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ শৈশৱ, কৈশোৰ তথা জীৱনৰ একাংশকাল ডিব্ৰুগড় জিলাৰ লাহোৱালস্থিত তামোলবাৰী চাহ বাগিচাৰ এই ঘৰটোতে কটাইছিল। বহু যুগমীয়া ইতিহাসৰ স্মৃতি বিজড়িত জ্যোতিপ্ৰসাদে এই বাসগৃহৰ পৰাই ৰচনা কৰিছিল বহু কালজয়ী ৰচনা। পৰিৱৰ্তিত সময়ত এই জ্যোতিপ্ৰসাদৰ জ্যোতিতীৰ্থ উৱলি যাব ধৰিছিল যদিও ডিব্ৰুগড়ৰ বিশিষ্ট সমাজসেৱক দেৱীপ্ৰসাদ বাগৰুদিয়াই পুনঃ নিৰ্মাণ কৰি ন ৰূপ দিলে জ্যোতিতীৰ্থৰ। এই জ্যোতিতীৰ্থত দেৱীপ্ৰসাদ বাগৰুদিয়াই বৰ্তমান সংৰক্ষিত কৰি থৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৈতে জড়িত বহু সা সামগ্ৰী। ৰূপকোঁৱৰৰ বাসগৃহত সংৰক্ষিত হৈ থকা বিভিন্ন জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিক সম্পদসমূহক জ্যোতিতীৰ্থতনো কেনেদৰে সংৰক্ষিত কৰি ৰাখিছে কৈ গৈছে জ্যোতিতীৰ্থৰ উদ্যোক্তাসকলে। শুনক উদ্যোক্তা যাদৱ গগৈৰ মুখেৰে। আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাই ব্যৱহাৰ কৰা বাইস্কোপ নহয়, আচলতে চিনেমা দেখুওৱা এটা সেই তেতিয়া দিনৰ এটা মেচিন। কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাই যে ব্যৱহাৰ কৰিছিলে তাৰ তেনেকুৱা সঠিক আমি উত্তৰ দিব নোৱাৰিম। কিন্তু হ'লেও তেতিয়া দিনত এটা বাইস্কোপ দেখুওৱা আমাক প্লে বেক কৰা এটা চিনেমা, যিটো আমাৰ বাগানে বা অন্যান্য ধৰণৰ ঠাইলৈ নি পেলাই চিনেমা গৃহত এইটো ব্যৱহাৰ কৰা হৈছিলে। এতিয়া চিনেমাবিলাক তাত দেখুওৱা হৈছিলে বাইস্কোপ। আৰু যদি আপোনালোকে এইটো চাই, এটা আমি এই 60 দশকৰ বা তাৰ পূৰ্বৰ এইটো এটা চাহ নিৰ্মাণ কৰা, চাহ তৈয়াৰ কৰা এটা ফেক্টৰী, যিটো ফেক্টৰীত আমি কেঁচা পাতে ধৰি ইয়াতে পৰৱৰ্তী সময়ত আমি চাহ খাবলৈ সক্ষম হ'ম। আৰু ইয়াত আমাৰ দেৱীপ্ৰসাদ বাগৰুদিয়া ডাঙৰীয়াৰ সংগ্ৰহত থকা কিছুমান বস্তু তেখেতে লাগিছে, যিবিলাক প্লে বেক বা আমাৰ যিবিলাক কেছেট আছিলে, আমাৰ প্লেয়াৰ বুলি কয় আমি চাওঁ, সেইবিলাক তেখেতসকলে তাত সংৰক্ষণ VCD কেছেটবিলাক আছে। আৰু এইবিলাক আমাৰ কল গানবিলাকৰ যিবোৰ আগতে আমি পাইছিলোঁ, সেইখিনি এতিয়া লাহে লাহে নোহোৱা হ'বলৈ আৰম্ভ কৰিছে। এইবোৰে টাৰ্ণ টেবুল যিখিনি আছিলে এইখিনি তেখেতে সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এইবোৰ আমি লাহে লাহে যিবিলাক মানে নোহোৱা হ'বলৈ ধৰা বস্তুখিনি, কিন্তু এইটোকে তেওঁলোকে সংৰক্ষণ কৰিবৰ কাৰণে এটা ব্যৱস্থা কৰিছে আমি জ্যোতিতীৰ্থত। আৰু এইখিনি আমাৰ যিবিলাক চিনেমাৰ আমাৰ প্লেয়াৰ আছিলে বা আমাৰ যিবিলাক কেছেট আছিলে এইখিনি তাতে আছে। এইবিলাক কল গান এইখিনি যদি আপুনি চায় তেতিয়াহ'লে আপোনালোকে তাত মন কৰিব, গোটেই বস্তুখিনি ইয়াতে সংৰক্ষিত হৈ আছে। আৰু আপোনালোকে ইয়াতে দেৱীপ্ৰসাদ বাগৰুদিয়া ডাঙৰীয়াই তেখেতৰ নিজৰ সৃষ্টিৰাজি ইয়াতে ৰাখিছে। তেওঁ যিখিনি জ্যোতিপ্ৰসাদ আগৰৱালাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে দেৱী বিশ্ববিদ্যালয়ে যিটো ভূমিকা গ্ৰহণ কৰিছিলে, তেওঁৰ সৃষ্টিৰাজি ইয়াতে গুণমালা, অসমীয়া হিন্দীলৈ অনুবাদ, নামঘোষা আদি কৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৱলী, জ্যোতিতীৰ্থ, জ্যোতিপ্ৰভা, তেওঁ মীৰাবাই, এইখিনি তেখেতৰ ইয়াত ৰচিত। আৰু যিটো আমি এই সিদিনালৈকে দেখি থকা কেছেটবিলাক ইয়াতে ধুনীয়াকৈ তেওঁ সজাই ৰাখিছে, যিবিলাক জ্যোতিপ্ৰসাদৰ তেওঁ হিন্দীলৈ অনুবাদ কৰা বা অসমীয়া জ্যোতিপ্ৰসাদৰ গীতখিনি ইয়াতে সংৰক্ষিত হৈ আছে। এইটো হ'ল জ্যোতিপ্ৰসাদৰ এটা অমূল্য সম্পদ, আজি তেওঁক ইয়াত সংৰক্ষণ আৰু সংবৰ্ধনা কৰা এটা সুন্দৰ পদক্ষেপ। এইটো আচলতে তেওঁ শুৱনি কোঠা আছিলে, যে শুৱনি কোঠা আছিলে। বৰ্তমান সময়ত আমি এইখিনি এটা সংৰক্ষণযুক্ত মানে এটা সংবৰ্ধনৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে, যিটো আমি তথ্য সহকাৰে ইয়াত কিছুমান বস্তু ৰখাৰ ব্যৱস্থা কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে, যিটো পৰৱৰ্তী সময়ত আমি চাগে মিউজিয়ামলৈ ৰূপান্তৰিত কৰিবলৈ এটা প্ৰয়াস কৰা হৈছে। এইটো ক্ষেত্ৰত চৰকাৰ তথা মাননীয় বিধায়কসকলৰ বা মানুহ যিখন ৰাজনীতিবিদৰ জৰিয়তে তেখেতক জড়িত হৈ থকা আমি কামনা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।